বৰপেটাৰ ভাতকুচি আটাৰ থানত চুৰিৰ ঘটনা। মঙলবাৰে নিশা দুৰ্বৃত্তই লুটি নিলে থানৰ কেইবাখনো পুথি, প্ৰণামীৰ ধন আৰু পানী তোলা মটৰ। কেশৱ চন্দ্ৰ আটয়ে স্থাপন কৰা থানখনত আজি পুৱা সত্ৰখনৰ আটয়ে প্ৰসংগ কৰিবলৈ গৈ মণিকূট গৃহৰ দৰ্জাৰ তলা ভাঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। দুৰ্বৃত্তই গুৰুআসন থকা কেইবাখনো ধৰ্মীয় পুথিৰ লগতে গুৰুআসনৰ কাষত থকা দুইখন শৰাইৰ তলা ভাঙি প্ৰণামীৰ ধন লুট কৰি নিয়ে। চোৰে সত্ৰৰ পানী তোলা বৈদ্যুতিক মটৰটো চুৰি কৰি লৈ যায়। থানখনত সংঘটিত চুৰি ঘটনাৰ পিছতেই বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা আৰক্ষীৰ দল দুপৰীয়া থানখনত উপস্থিত হৈ চুৰিৰ ঘটনাৰ বুজ লয়। উল্লেখ্য যে শিল্পী সাহিত্যিক গকুল পাঠকে থানখন পুনৰুদ্ধাৰ কৰি নতুন ৰূপ দিছিল। পূৰ্বেও থানখনৰ পুখুৰীত বিষ প্ৰয়োগৰ লগতে থানখনত একাংশই অত্যাচাৰ চলাই আহিছিল। ইপিনে থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ডাক্তৰ কমল কৃষ্ণ দাসে সত্ৰ মঠ মন্দিৰসমূহত সঘনে সংঘটিত হৈ থকা এনে ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে থানখনত সংঘটিত চুৰিৰ ঘটনাত জড়িত দুৰ্বৃত্তক শীঘ্ৰে কৰায়ত্ব কৰিবলৈ আৰক্ষীক দাবী জনাইছে। ভাতকুচি এটা থানত ৰাতি কালি চুৰে উপদ্ৰৱ কৰে। চুৰে ইতিমধ্যে তলা ভাঙি ভিতৰৰ যি গুৰুআসন আছে গুৰুআসনত তেওঁলোকে গুণমালা আছিলে আৰু আমাৰ মাধৱদেৱ শংকৰদেৱ গুৰুজনাৰ কিছুমান পুথি আছিলে, সেই পুথিবিলাক তেওঁলোকে লৈ যায়। লগতে দুখন শৰাইত আমাৰ শৰাইত যি মাননি দিয়া হয় সেই শৰাইত ভাঙি দিয়ে, দুইখন শৰাই ভাঙে। তাৰ ভিতৰত থকা যিখিনি টকা পইচা আছিলে আমাৰ সেইটো হিচাপত নাই কিমান টকা আছিলে যে, কাৰণ মাননিখিনি আমি দুমাহৰ মূৰত আমি খোলোঁ। গতিকে সেই দুইটাই তলা ভাঙিছে, ভাঙি তেওঁলোকে তাৰ পৰা গোটেইখিনি টকা পইচা লৈ গৈছে। আৰু ইতিমধ্যে আমি পিছত গম পাওঁ যে ৰাতি এটা মটৰ আছিলে, আমাৰ পানী উঠোৱাৰ কাৰণে মটৰ আছিলে, মটৰটো ইতিমধ্যে চুৰ কৰি লৈ গৈছে। এইটো অকল দুষ্কৃতিকাৰীৰ কাৰণে এনেকুৱা হ'ব পাৰে যে তেওঁলোকে যিটো উপদ্ৰৱ চলালে এইটো সদ্যহতে আমি দেখা মতে মঠ মন্দিৰ এনেকুৱাবিলাকতে বেছি এনেকুৱা ধৰণৰ এটা দুৰ্বৃত্তই উপদ্ৰৱ চলাই আহিছে। গতিকে মই ভাবোঁ যে প্ৰশাসনে ইতিমধ্যে আহিছে, প্ৰশাসনে ৰাতিপুৱাও এবাৰ আহিছিলে আৰু এতিয়াও প্ৰশাসনৰ মানুহ আছে, পুলিচ প্ৰশাসনৰ পৰা আহিছে, তেওঁলোকে তদন্ত কৰিব বিচাৰিছে। গোটেই বস্তুটো খুব ভালকৈ তেওঁলোকে গুৰুত্ব সহকাৰে লৈছে আৰু মই ভাবোঁ যে অতি সোনকালে দোষী কৰায়ত্ব কৰক আৰু যাতে পুনৰবাৰ মঠ বা মন্দিৰ বা এনেকুৱা যিবিলাক সত্ৰ থান আছে এই থানবিলাকত যাতে এনেকুৱা ধৰণৰ উপদ্ৰৱ নহয় তাৰ কাৰণে এটা চোকা দৃষ্টি ৰাখিবৰ কাৰণে মই পুলিচ প্ৰশাসনকো অনুৰোধ জনাম আৰু আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসনকো আমি এই বিষয়ে অৱগত কৰিম যাতে আমাৰ ইয়াতে কমপক্ষে এটা আৰক্ষীৰ যাতে এটা পহৰা বা আৰক্ষীৰ যিটো ৰাতি পহৰা দিয়ে এইটো কাৰণে আমি বিচাৰিছোঁ তেনেকুৱা। আৰু এই সত্ৰখন এই থানখন 1988 চনতে স্থাপন কৰা আমাৰ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ প্ৰিয় শিষ্য কেশৱ চৰণ আটাৰ এই থানখনৰ এটা ঐতিহ্য আছে। গতিকে এই থানখনত এনেকুৱা এটা উপদ্ৰৱ চলোৱাটো আমি সঁচাকৈ খুব মৰ্মাহত হৈছোঁ আৰু আমি গৰিহণা দিছোঁ যি দুৰ্বৃত্তই এনেকুৱা কামখিনি কৰিছে। আজি আহি এতিয়া বন্তি জ্বলাব আহি ভাতকুচি সত্ৰত যে তালাটো মই খুলিম, যে তালাটো খুলি চাওঁ যে লোৱা তেলে অতিথোন তালাটো খোলা আছে। মোৰ সন্ধিয়া মই আস্থাকে খুলি দিওঁ, পিছফালৰ দৰ্জাখন খোলা। তাৰপিছত সিফালে ইফালে ঘূৰি চাওঁ যে মনটো মোৰ বেয়া লাগিছে। তাৰপিছত গুৰুআসন গাড়ী চাওঁ যে গুৰুআসনৰ কাপোৰখন কিবা অদল বদল। তাৰপিছত থাপনাখন যে চাওঁ থাপনাৰ যিখিনি বস্তু থাকে মূল সত্ৰৰ যিখিনি থাকিব লাগে সেইখিনি বস্তু নাপাওঁ। নাপাতে মই বাহিৰে ওলে মই মানুহ তাক চাই মাত্ৰ মই খবৰ দিছোঁ কমিটিটো দি আহি যে ভালকৈ চাওঁ যে আৰু শৰাইখনৰ পইচা নাই, শৰাই দুখন খুলিছে। মই ইমানখিনি চাই নাছিলোঁ, ভয় লাগি গৈছে। তাৰপিছত যাওঁ যে মটৰটো নাই, গোটেইখিনি বস্তু যাই প্ৰশাসনক মই কে ছাৰৰ তাতে জানে তো গোটেই কে ছাৰে আহি মাত্ৰ প্ৰশাসনৰ লগত যোগাযোগ কৰি গোটেইখিনি লেখা পঢ়া কৰাৰ পাছত এইখিনিয়ে মই আৰু আপোনালোকক ক'লোঁ মোৰ মনটো আজি দিনটো বেয়া। গুৰুআসনৰ পৰা যিখিনি আমাৰ মূল বস্তু থাকে অসমীয়া পুথি বা কীৰ্তন ঘোষা নাম ঘোষা গোটেইখিনি যিখিনি থাকে সেইখিনি বস্তু তাৰ পৰা নাই। মই সন্ধিয়া লাগি মই বন্তি জ্বলাব নোৱাৰা হৈছোঁ, সেইখিনি বস্তু যদি নাই যে মই বন্তি জ্বলাই কি হ'ব। মই এটা কমিটিক মই জনাইছোঁ। তাৰপিছত শৰাইখনৰ যে গুৰিত যাওঁ যে মানে শৰাইখনৰ তালাৰ দটো খোলা। প্ৰণামীৰ পইচা আছিল মাহিলী 3,500 3,500 4,000 টকা আছিল আৰু তাৰপিছত আপোনাৰ মটৰটো মই যে চাওঁ মটৰটোও নাই, পানী উঠা বুজি পানীখিনি উঠা ভালকৈ সেইখিনিও নাপাওঁ। তাৰপিছত মই খবৰ দিয়াতে গোটেইখিনি মানুহ আহি মোক ক'লে বোলে এইটো প্ৰশাসন জনাব লাগিব। তাৰপিছত মই বহি আছোঁ 7টা 8:30 পৰা 11টা বাজিলে 12টা বাজে এঠান মই গম পোৱা নাই, কিন্তু মই এটা একো খাওঁ এনেকৈ আছোঁ। এইখন ভাতকুচি কেশৱ চৰণ আটাৰ সত্ৰ আপোনাৰ, আৰু এইখন সত্ৰ বহুত পুৰণা সত্ৰ।